সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ কেন্দ্ৰীয় সমিতিয়ে অসমৰ কেইগৰাকীমান বিধায়কসকলক এটি আবেদন প্ৰেৰণ কৰিছে অথবা প্ৰজ্ঞাপনৰ দিহা কৰিছে। অহা 21 মাৰ্চ তাৰিখে বিধানসভাত প্ৰাদেশিকীকৰণ বিধেয়ক চৰকাৰে দাখিল কৰা আৰু চৰ্চাৰ সম্ভাৱনা থকাৰ বাবে টিউটৰসকলৰ বিষয় বিন্দু সম্বলিত আবেদন প্ৰস্তুত কৰিছে। আবেদনটিত উল্লেখিত বিষয়টি হ'ল প্ৰস্তাৱিত প্ৰাদেশিকীকৰণ সংশোধনী বিধেয়ক আৰু টিউটৰ শিক্ষকৰ মৰ্যাদাৰ দাবী সন্দৰ্ভত আবেদন। শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ নামত অসম চৰকাৰৰ দ্বাৰা 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে টিউটৰ হিচাপে পদ প্ৰাদেশিকীকৰণ কৰে। মাহিলী 10,800 টকাৰ তুচ্ছ মজুৰি আৰু শিক্ষকৰ মৰ্যাদাৰ পৰা অৱনমিত হৈ সামাজিক আৰু আৰ্থিকভাৱে প্ৰবঞ্চিত শ্ৰেণীৰ নাগৰিকৰূপে টিউটৰ শিক্ষক কৰ্মজীৱন যাপন কৰি আছে। এই গ্লানিৰ পৰা মুক্তি বিচাৰি ন্যায্য প্ৰাপ্তিৰ হকে বিগত কালত অনেক প্ৰদাহ প্ৰচেষ্টা কৰা হৈছে, বিভিন্ন ধৰণৰ কাৰ্যসূচী সংস্থাৰ দ্বাৰা গ্ৰহণ কৰা হৈছে। কিন্তু আজিকোপতি এই চৰকাৰৰ দ্বাৰা অসমৰ প্ৰায় 15,000তকৈ অধিক টিউটৰ শিক্ষকৰ প্ৰতি কোনো সহানুভূতিৰে বিবেচন কৰা নাই, বৰঞ্চ ন্যায্যতাৰ প্ৰতি উদাসীনতাহে লক্ষণীয় হৈছে। ইতিমধ্যে বিধানসভাৰ বাজেট অধিৱেশন 2025ত প্ৰাদেশিকীকৰণ আইন 2017ৰ সংশোধন ঘটাই নতুনকৈ প্ৰাদেশিকীকৰণ কৰাৰ লগতে টিউটৰসকলকো উপকৃতকৰণৰ কুচকাৱাজ চলাই থকাৰ বিষয় জানিব পৰা গৈছে। সেয়েহে বিধানসভাৰ মজিয়াত বিধায়কৰ বলিষ্ঠ কণ্ঠৰ দ্বাৰা অসমৰ শৈক্ষিক জগতত প্ৰভাৱান্বিত হোৱাকৈ সজোৰে যুক্তি প্ৰদৰ্শন কৰি অসমৰ পৰা টিউটৰ শব্দৰ বিলুপ্তিকৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি টিউটৰ সংস্থাই বিশ্বাস কৰে। এই সন্দৰ্ভত অসমৰ টিউটৰসকলে বিগত 4 বছৰে কৰি অহা সংগ্ৰামৰ যুক্তিপূৰ্ণ দাবী প্ৰসংগসমূহ বিধানসভাত সজোৰে উপস্থাপন কৰি সংশোধনী বিধেয়কৰ চৰ্চাত বিধায়কৰ স্থিতিয়ে অসমৰ পৰা টিউটৰ আৰু টিউটৰসকলৰ সকলো সমস্যাৰ পৰিসমাপ্তি ঘটিব বুলি আগ্ৰহপূৰ্ণ নিবেদন কৰিছে। অসমৰ টিউটৰসকলৰ দাবীসমূহৰ কেইটিমান যুক্তিপূৰ্ণ বিশদসমূহ বিধায়কৰ সংজ্ঞানাৰ্থে সংস্থাৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে। বিধায়কৰ সুচিন্তা বিবেচনাই এই আবেদনৰ প্ৰতি সাৰ্থকতা প্ৰদান কৰিব বুলি টিউটৰ সংস্থান আশাবাদী। প্ৰাদেশিকীকৰণ আইন 2017ৰ দ্বাৰা আৰোপ কৰা চৰ্তৰ প্ৰতি টিউটৰসকলৰ হৈ সংস্থাৰ দাবী আৰু ন্যায্য যুক্তিসমূহ শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী, শিক্ষা উপদেষ্টাৰ লগতে মুখ্যমন্ত্ৰীলৈ বহুবাৰ প্ৰদান অথবা প্ৰেৰণ কৰি আহিছে। সেই দাবী আৰু যুক্তিসমূহ সন্মানীয় বিধায়ক জ্ঞাতাৰ্থে প্ৰদান আৰু প্ৰেৰণ কৰিছে। প্ৰথম দাবী টিউটৰসকলক শিক্ষকৰ মৰ্যাদাৰে উন্নীতকৰণ কৰি টিউটৰ শব্দৰ বিলুপ্তি কৰক। চৰকাৰে 2017 চনৰ প্ৰাদেশিকীকৰণ আইনৰ দোহাই দি শিক্ষক হোৱাৰ বাবে DLED বাধ্যতামূলক বুলি কৈ টিউটৰ সংস্থাৰ দাবী খণ্ডন কৰি আহিছে। টিউটৰ সংস্থাৰ তৰফৰ পৰা দিয়া যুক্তি হ'ল: প্ৰাদেশিকীকৰণ আইন 2017 অনুসৰি 31 ডিচেম্বৰ 2010ৰ পূৰ্বে মকৰল হোৱা শিক্ষকৰ পদহে প্ৰাদেশিকীকৰণ কৰাৰ চৰ্ত প্ৰযোজ্য। তেনে ক্ষেত্ৰত 2012 চনত অসমত প্ৰযোজ্য শিক্ষা অধিকাৰ আইন RTE 2009ৰ মতে আৰোপ কৰা যুক্তিহীন চৰ্ত। 2. প্ৰাদেশিকীকৰণ আইনে 31 ডিচেম্বৰ 2010ক অন্তিম ভিত্তিৰ যোগদানৰ তাৰিখ চিহ্নিত কৰি ইউডাইছৰ তথ্য নিৰীক্ষণ কৰিছে যদিও প্ৰায়সকল 2001 চনৰ পূৰ্বে পৰিচালনা সমিতিৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত শিক্ষক। তেনে ক্ষেত্ৰত R2NCTও এই দুয়োটা চৰ্ত আৰোপ কৰাৰ যুক্তি নাই। 3. প্ৰাদেশিকীকৃত আইন 2017 অনুসৰি টিউটৰসকলৰ 15 বছৰীয়া অভিজ্ঞতাক মান্যতা দি শ্বেতক ৰেহাই হোৱা উচিত। 4. 2013 চনৰ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ বেলিকা একামদেত শিক্ষকসকলৰ নিযুক্তি আৰু অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নোহোৱাকৈ শিক্ষক পদত নিয়োগ কৰা হৈছে। তেনে ক্ষেত্ৰত টিউটৰক কিয় ৰেহাই দিয়া নহয়? 5. বিদ্যালয় প্ৰাদেশিকীকৰণ হ'ল ৰাজ্য চৰকাৰৰ আন্তৰিক বিষয় আৰু ৰাজ্য চৰকাৰে বিধায়িনী ক্ষমতাৰে প্ৰাদেশিকীকৰণৰ চৰ্ত আৰোপ কৰিব পাৰে বা ৰেহাই দিব পাৰে। যিহেতু প্ৰাদেশিকীকৰণ কেৱল অসমতহে চলি আহিছে আৰু ই নতুন নিযুক্তি নহৈ এক প্ৰক্ৰিয়াৰে চৰকাৰীকৰণ কৰা প্ৰথা। দ্বিতীয় দাবী: সমকামৰ সমবেতন প্ৰদানৰ ব্যৱস্থা কৰক। চৰকাৰে প্ৰাদেশিকীকৰণ আইন 2017ৰ মতে মাহিলী 10,800 আৰু 11,300 টকাৰ মজুৰি প্ৰাথমিক স্তৰৰ প্ৰাদেশিকীকৃত টিউটৰৰ বাবে ধাৰ্য কৰিছে। ই এক অত্যন্ত পৰিতাপৰ বিষয়। 2 বছৰৰ মূৰে মূৰে 1200 টকাৰ বৃদ্ধি হোৱাৰ কথা কোৱা হৈছে। এই ক্ষেত্ৰত যুক্তি দিয়া হৈছে যে এক পদ প্ৰাদেশিকীকৰণৰ নামত টিউটৰ সজাই এই ইডকুঞ্চিত বেতনক কোনোপধ্যে বেতন বুলিব নোৱাৰি। ই এক সামান্য দৈনিক মজুৰি সদৃশ পাৰিশ্ৰমিক।
শিক্ষাদানৰ দৰে পবিত্ৰ কৰ্তব্যত কৰ্মৰত ব্যক্তিৰ সামাজিক আৰু পাৰিবাৰিক আৰ্থিক সুস্থিৰতাৰ বাবে ই অতি নিম্ন মাপৰ পাৰিতোষিক। মানসিকভাৱে চাপমুক্ত হৈ কৰ্তব্য নিৰ্বাহ কৰাত এই মজুৰি যথেষ্ট অসন্তুষ্টিৰ কাৰক। সেয়েহে চৰকাৰী শিক্ষকৰ দৰেই কৰ্তব্য কৰা একে কৰ্মৰ ব্যক্তিক সমপৰিমাণে বেতন প্ৰদান কৰা হওক। ২. অসমৰ টিউটৰসকলে বেতনৰ এই বৈষম্যৰ প্ৰতি ন্যায়ৰ আবেদন কৰা মৰ্মে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে সকলো কৰ্তব্যৰত টিউটৰক সমান পৰিমাণৰ স্কেলপে বেতন প্ৰদান কৰিবলৈ এক ৰায়তকে নিৰ্দেশ প্ৰদান কৰিছে। ৪ অক্টোবৰ ২০২৪ তাৰিখৰ গোচৰৰ ৰায়দানৰ প্ৰতি সন্মতিৰে ন্যায়ালয়ৰ সন্মান ৰক্ষা কৰি টিউটৰসকলক উপকৃতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰক। ৩য় দাবী, অৱসৰপ্ৰাপ্ত আৰু মৃত্যু হোৱা টিউটৰৰ পৰিয়ালক এককালীন ১০ লাখ টকা গ্ৰছুইটি দিয়াৰ ঘোষণা বাস্তৱায়িত কৰক। কোৱা হৈছে যে ২০২১ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে প্ৰাদেশিকীকৰণৰ হুকুমপত্ৰ বিতৰণৰ সমাৰোহত তদানীন্তন শিক্ষামন্ত্ৰী বৰ্তমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাত ১০ লাখ টকাৰ অৱসৰকালীন গ্ৰছুইটিৰ কথা দিছিল। সেই কথা ৰাখি অৱসৰপ্ৰাপ্ত আৰু মৃত্যু হোৱা টিউটৰৰ পৰিয়ালবৰ্গৰ উপকাৰ সাধন কৰক। ২. টিউটৰ হিচাপে কৰ্মৰত আমাৰ কোনো সেৱা বিধি পঞ্জী নাই, খতিয়ান ৰখাৰ ব্যৱস্থা নাই। অৰ্থাৎ অৱসৰ গ্ৰহণৰ পিছত টিউটৰসকলৰ কৰ্মৰ কোনো অস্তিত্বও বিভাগীয় বা চৰকাৰৰ ৰেকৰ্ডত পোৱা নাযাব। তেনে ক্ষেত্ৰত অন্ততঃ এককালীন পেঞ্চন প্ৰদান নিশ্চিত কৰক। এইসমূহ যুক্তিপূৰ্ণ বিন্দি লৈ প্ৰস্তাৱিত সংশোধনী বিধেয়কত টিউটৰসকলৰ কল্যাণৰ হকে যথোপযুক্ত বিবেচিত বিষয়সমূহ উপস্থাপন কৰি টিউটৰসকলৰ প্ৰতি সৎ বিবেচনাৰ বাবে অনুৰোধ জনোৱা হ'ল। শ্ৰদ্ধাৰে নিবেদন। বিনীত